সৰ্বোচ্চ ৰেল দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুকলি কৰিব চেনাব দলং নতুন ৰেলপথৰ লগতে জম্মু কাশ্মীৰত ফ্লেগ অফ কৰিব কেইবাখনো বিশেষ বন্দে ভাৰত ৰেলৰ কিন্তু আজি দিনটো এটা বিশেষ সমগ্ৰ দেশবাসীৰ বাবে কাৰণ কাশ্মীৰ উপত্যকাৰ সৈতে সমগ্ৰ দেশৰ অন্য ৰাজ্যসমূহক সংযুক্ত কৰাৰ ক্ষেত্ৰত এইখন চেনাব দলঙে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু এই চেনাব দলংখনৰ বিশেষত্ব আছে যে দলংখনৰ দৈৰ্ঘ্য হৈছে যি 1.3 আৰু ইয়াৰ দলংখনৰ 3359 মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে বিশ্বৰ এখন সৰ্বোচ্চ দলং লগতে ক'ব লাগিব যে এখন যি কাটাৰ বনিহাল সংযোগী ৰেলপথ আছে তাতো মুকলি কৰিব আৰু লগতে শ্ৰীনগৰ কাটাৰ মাজত দুখন বিশেষ বন্দে ৰেলৰ ফ্লেগ অফ কৰিব লগতে বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন এপ্ৰিল মাহতে মুকলি হোৱাৰ কথা আছিল কিন্তু প্ৰতিকূল বতৰৰ বাবে মুকলি কৰিব পৰা নাছিল কাৰণ কাশ্মীৰ উপত্যকা যথেষ্ট প্ৰাকৃতিকভাৱে কিছু চ্যালেঞ্জিং হয় বিভিন্ন ধৰণৰ তাতে অসুবিধা অহা হৈছিল যাৰ কাৰণে এখন মুকলি কৰিব পৰা নগল কিন্তু 272 কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ শ্ৰীনগৰ বাৰমুল্লা ৰেল সংযোগ প্ৰকল্পৰ অধীনত আছে এখন চেনাব দলং বিশ্বৰ সৰ্ববৃহৎ সৰ্বোচ্চ ৰেল দলং বুলি কোৱা হৈছে আৰু আজি জম্মু কাশ্মীৰত বহু প্ৰতীক্ষাৰ অন্ত পেলাই এখন চেনাব দলং মুকলি কৰিব মোৰ পিছফালে আপোনালোকে দেখিছে কিদৰে কিমান উচ্চতাত নিৰ্মাণ কৰা হৈছে 359 মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে আৰু যেটো যদি ক'বলৈ যাওঁ আমি যেটো আইফেল টাৱাৰ আছে আইফেল টাৱাৰতকৈ 35 মিটাৰ দীঘল হয় এখন আৰু এইদৰে কিছুমান চৰকাৰীভাৱে দেখুওৱা হৈছে ইমান উচ্চতাৰ ৰেল চলিব এনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব এটা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ধৰণৰ ৰেল চলাচল কৰা হ'ব আৰু ইতিমধ্যে কৈছো যি কাটাৰ শ্ৰীনগৰ এই অঞ্চলটো আছে যেটো আগতে যথেষ্ট সময় লাগিছিল সেই সময়খিনি বহুখিনি পিছুৱাই আহিব আৰু 272 কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ শ্ৰীনগৰ বাৰমুল্লা যেটো ৰেল প্ৰকল্প আছে ৰেল প্ৰকল্প উদ্যোগত এখন বিশ্বৰ সৰ্ববৃহৎ চেনাব দলং চেনাব নদীৰ যিখন আছে তাৰ ওপৰত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তি আছে ভাৰতৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আৰু 272 কিলোমিটাৰ মই ইতিমধ্যে কৈছো কাৰণ বৃহৎ দলং আৰু কাশ্মীৰ লক্ষ্য হৈছে আসলে বিশ্বৰ সৰ্বোচ্চ চেনাব দলংখনৰ লক্ষ্য হৈছে যে কাশ্মীৰ উপত্যকাক দেশৰ অন্য প্ৰান্তৰ সৈতে সংযুক্ত কৰা কাৰণ কাশ্মীৰক লৈ ভাৰতৰ যেনেকুৱা ধৰণৰ স্থিতি বহু আগৰ পৰা চলি আছিল বা কাশ্মীৰ উপত্যকাখনক পৰ্যটকৰ বাবে নতুনকৈ গঢ় দিয়াৰ ক্ষেত্ৰত নতুন ভাৰত চৰকাৰে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰি আছে কিন্তু তাৰ মাজতে এইটো এটা যথেষ্ট ডাঙৰ প্ৰকল্প বুলি ক'ব লাগিব 359 মিটাৰ ওপৰত আছে মাটিৰ পৰা গতিকে এটো যথেষ্ট ওখ আৰু 35 মিটাৰ আইফেল টাৱাৰকৈ এটো ওখ হয় গতিকে এটা ডাঙৰ প্ৰকল্প আৰু 2002 চনতে ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল এটো USBRL আৰু চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা এই দলংখনে সংযুক্ত কৰিছে বক্কল আৰু কৌৰিক এই দলংখন আসলে কেৱল পৰ্যটনৰ ক্ষেত্ৰতে নহয় কেৱল ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে বিশেষকৈ যি ভাৰতৰ যি অত্যাধুনিক উদ্ভাৱনৰ যেটো কথা প্ৰসংগ ওলাই আছিল সমগ্ৰ বিশ্বৰ ক্ষেত্ৰত বিশ্বৰ সন্মুখত ভাৰতৰ এটা নতুন পৰিচয় ওলাইছে যে ভাৰতে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে আৰু তাৰে এটা প্ৰযুক্তিগত যোনটো দিশ যদি ক'বলৈ যাওঁ এই সকলো বস্তু ভাৰততে কৰা হৈছে ভাৰতীয় প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আৰু বিশ্বৰ সৰ্বোচ্চ দলংখন ভাৰতত ৰেল দলংখন ভাৰতত নিৰ্মাণ কৰি উলিওৱা হৈছে যিখনৰ উচ্চতা 359 মিটাৰ উচ্চতাত এক দলংখন আছে আৰু 66 কিলোমিটাৰ বেগত অহা ধুমুৱাই হৈ এখন একো ক্ষতি কৰিব নোৱাৰে আৰু নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে টেকলা সফটৱেৰ এই টেকলা সফটৱেৰ ব্যৱহাৰ কৰি এখন নিৰ্মাণ কৰা হৈছে আৰু দলংখন নদীৰ পৰা 359 মিটাৰ উচ্চতাত আছে যিখন চেনাব নদী আছে যিখন চেনাব নদীখনৰ পৰা 359 মিটাৰ উচ্চতাত এই দলংখন আছে আৰু কাশ্মীৰৰ যিখন খৰস্ৰোতা নদী বুলি ক'ব লাগিব চেনাব নদী তাৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু দলংখনৰ দৈৰ্ঘ্য যেটো বহল আছে বহলটো 1.3 কিলোমিটাৰ বুলি কোৱা হৈছে আৰু অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে যাতে কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ এই দলংখনক কোনো ধৰণৰ লৰাব নোৱাৰে বা কোনো ধৰণৰ ক্ষয়ক্ষতি কৰিব নোৱাৰে তাৰ ওপৰত চিন্তা চৰ্চা কৰা হৈছিল কাৰণ ইতিমধ্যে কৈছে যে 2002 চনতে এইটো এটা ডাঙৰ প্ৰকল্প হাতত লোৱা হৈছিল আৰু এটা চিন্তা কৰা হৈছিল দূৰদৰ্শী এটা চিন্তা কৰা হৈছিল ভাৰত চৰকাৰৰ ফালৰ পৰা যে কাশ্মীৰ উপত্যকাক কেনেকৈ ভাৰতৰ অন্য প্ৰান্তৰ সৈতে যোগাযোগ কৰিব পাৰি হেতু চিন্তা চৰ্চা কৰি থকা হৈছিল আৰু তাৰ মাজতেই এখন এতিয়া নিৰ্মাণ হৈ আছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন মুকলি কৰিব বিশ্বৰ সৰ্বোচ্চ ৰেল দলং
আৰু তাত উপস্থিত হৈছে মোদী ইতিমধ্যে যাব তাত যথেষ্ট সংখ্যক আৰু এটো প্ৰতিৰক্ষাৰ দিশৰ পৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে কাৰণ সেই অঞ্চলটোৰ সেনাৰ সঞ্চালনৰ ক্ষেত্ৰত অস্ত্ৰ পৰিবহনৰ ক্ষেত্ৰত এই দলংখনে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যেনেকৈ আমাৰ ধলাশদিয়া যিখন ব্ৰিজ আছিল ধলাশদিয়া ব্ৰিজখনক লৈ পেলাই এই সেনাৰ দৃষ্টিকোণৰ ফালৰ পৰা প্ৰতিৰক্ষাৰ দৃষ্টিকোণৰ ফালৰ পৰা চিন্তা চৰ্চা কৰা হৈছিল যদিহে চীনৰ সৈতে ভাৰতৰ যুদ্ধ হয় তেন্তে আমাৰ অৰুণাচললৈ যাবৰ কাৰণে এটো দিশৰ পৰা কিছু অসুবিধা আছিল ব্ৰহ্মপুত্ৰৰ কাৰণে কিন্তু যেতিয়া ধলাশদিয়া ব্ৰিজখন নিৰ্মাণ কৰা হ'ল তাৰ পিছত সেই চিন্তা দূৰ হ'ল আৰু এবাৰ কাশ্মীৰ উপত্যকাৰ কাৰণে এটো এটা হুদুৰ প্ৰখাৰী ডাঙৰ এটা চিন্তা কৰা হৈছে কেৱল পৰ্যটনে নহয় সীমান্ত অঞ্চললৈ সেনাৰ সঞ্চালন অস্ত্ৰ পৰিবহন বিভিন্ন ক্ষেত্ৰত যুদ্ধ যদি হয় দেশৰ অন্য প্ৰান্তৰ পৰা তালৈ কেনেকৈ সেনা পঠোৱা হ'ব বা ৰেলৰ জৰিয়তে তালৈ কেনেকৈ ধৰণৰ অস্ত্ৰ বা বিভিন্ন ধৰণৰ যি সমৰসজ্জা আছে সেইসমূহ কেনেকৈ পঠোৱা হ'ব হেতুৰ ওপৰতো কিন্তু চিন্তা কৰা হৈছে এটা বহু সুদূৰ প্ৰসাৰী চিন্তা কৰি পেলাই এখন চেনাব দলংখন নিৰ্মাণ কৰা হৈছে বিশ্বৰ সৰ্বোচ্চ ৰেল দলং এতিয়া ভাৰতত আছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন আনুষ্ঠানিকভাৱে মুকলি কৰিব মাজত মাত্ৰ কেইটামান সময় তাৰ পিছতে এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰব সমগ্ৰ দেশবাসী আৰু ইতিমধ্যে আপোনালোকক মই দৃশ্য দেখুৱাইছো এক সুন্দৰ পৰিৱেশ এই ধৰণৰ হ'ব যিসকল লোকে পিছত যিসকল লোক তালৈ যাব আপোনালোকে দেখিবলৈ পাৰিব এইটো এটা ড্ৰোন লৈ পেলাই ওপৰৰ পৰা গোটেই এটা দৃশ্যাংশ দেখুৱা হৈছে আৰু এইদৰে 272 কিলোমিটাৰ দৈৰ্ঘ্যৰ হয় আৰু উদামপুৰ শ্ৰীনগৰ কাটল এই যিটো অঞ্চল তাত কৰা হৈছে এখন এনেদৰে ৰেলসমূহ চলিব আৰু নদী পৃষ্ঠৰ পৰা 359 মিটাৰ ওপৰত এই দলংখন আছে আৰু এটো আইফেল টাৱাৰতকৈ কিন্তু হ'ব লাগিব 35 মিটাৰ ওখ হয় অত্যন্ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু লগতে কেইবাটাও আজি কাশ্মীৰ উপত্যকাক লৈ পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিব বিশেষকৈ কেইবাখনো বন্দে ভাৰত ৰেল যেটো আমাৰ বিভিন্ন প্ৰান্তত চলি আছে বন্দে ভাৰত ৰেল কিন্তু কাশ্মীৰত চলা নাছিল আৰু কেইবাখনো আজি ৰেলৰ তেওঁলোকে শ্ৰীনগৰ কাটাৰৰ মাজত দুখন বিশেষ বন্দে ভাৰত ৰেলৰ ফ্লেগ অফ কৰিব লগতে অন্য কেইবাটাও আধাৰশিলা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী স্থাপন কৰিব লগতে সুৰংগটি এটিও আছে যেটো ভাৰতৰ দ্বিতীয় বৃহৎ সুৰংগ হয় পীৰ পাঞ্জাল সুৰংগ হিচাপে যেটো খ্যাত সুৰংগটোৰ দৈৰ্ঘ্য আছে 11.22 কিলোমিটাৰ বানহিল আৰু কাজিগড়ৰ মাজতে অনুষ্ঠিত আছে জম্মু কাশ্মীৰতে এই সুৰংগটো আছে গতিকে এই সময়ছোৱাত ভাৰতৰ প্ৰতিৰক্ষাৰ দিশটো কাশ্মীৰক লৈ যথেষ্ট চৰ্চাত আছে কাৰণ পাকিস্তানৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ হেঁচা বা ৰাজনৈতিক হওক বা আন্তঃৰাষ্ট্ৰীয় হেঁচা আছে কাশ্মীৰক লৈ ভাৰতে কিছুমান নতুন চিন্তা কৰি আছে আৰু এতিয়া কাশ্মীৰ উপত্যকাত ভাৰতৰ স্থিতিটো অধিক শক্তিশালী কৰিবৰ কাৰণে ভাৰতে এতিয়া এনেকুৱা ধৰণৰ প্ৰকল্প কিছু হাতত লৈছে 2002 চনতেই এই প্ৰকল্প ঘোষণা কৰা হৈছিল আৰু আগতেই এখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছিল কিন্তু প্ৰতিকূল বতৰৰ বাবে ক'বাত অসুবিধাৰ সন্মুখীন হৈছিল যাৰ কাৰণে কৰিব পৰা নগল কিন্তু এতিয়া সেই দিন ঘূৰি আহিছে আজি এটো এটা ভাল দিন হ'ব য'ত ভাৰতৰ প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা ভাৰতৰ সম্পূৰ্ণ যি টেকলা সফটৱেৰ আছে সেই টেকলা সফটৱেৰ জতে নিৰ্মাণ কৰা আৰু ভাৰততে সকলো চিন্তা চৰ্চা কৰা এখন বিশ্বৰ সৰ্ববৃহৎ ৰেল দলংখন ভাৰতৰ নামত আজি লিপিবদ্ধ হ'ব ভাৰতত হ'ব বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে যেতিয়া মুকলি কৰিব তাৰ পিছতে ইয়াৰ ওপৰেৰে ৰেল চলাচল কৰিব 1315 মিটাৰ হয় আৰু এই ধৰণৰ কিছুমান গ্ৰাফিক্স ইতিমধ্যে আমাৰ ওচৰত আহি পৰিছে আমি আপোনালোকক দেখুৱাইছো কাশ্মীৰ উপত্যকাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ প্ৰাকৃতিকভাৱে যথেষ্ট সুন্দৰ কেৱল সন্ত্ৰাসবাদৰ কাৰণে কাশ্মীৰখন মাজে মাজে জ্বলি থাকে নহলে আমি সকলোৱে জানো যে প্ৰকৃতিৰ যি তাত ৰূপ আছে সেই ৰূপক কোনোৱে নুই কৰিব নোৱাৰে তালৈ পৰ্যটকক টানি নিয়ে কিন্তু পাক সন্ত্ৰাসবাদীৰ আক্ৰমণ বা এনেকুৱা ধৰণৰ একাংশ উগ্ৰপন্থী সংগঠনৰ কাৰ্যকাৰণৰ বাবে কাশ্মীৰলৈ মানুহ নোযোৱা হৈছিল কিন্তু তাৰ পিছতো কাশ্মীৰৰ পৰ্যটনৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বা এখন বিজেপি চৰকাৰে যথেষ্ট কাম কৰিলে তাৰ পিছত পৰ্যটক তালৈ যোৱা আৰম্ভ হৈছিল কিন্তু তাৰ পাছতে এবাৰ আমি দেখিলো যে এপ্ৰিল মাহৰ 22 তাৰিখে যেটো ঘটনা সংঘটিত হ'ল পেহেলগাম কাণ্ড তাৰ পিছত কিন্তু পুনৰ কাশ্মীৰত এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু তাৰ মাজতে আকৌ এবাৰ এটা নতুন অত্যাধুনিক উদ্ভাৱনৰ অন্যতম এটা নিদৰ্শন ভাৰতে দাঙি ধৰিছে এবাৰ কাশ্মীৰত চেনাব দলং নিৰ্মাণ কৰিছে যিখন আটাইতকৈ ডাঙৰ বিশ্বৰ ৰেল দলং বুলি কোৱা হৈছে যিখন আজি কিছু সময় পিছতে মোদীয়ে চেনাব নদীৰ ওপৰত এখন উদ্বোধন কৰিব দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্মীৰত গৈ আজি কেনেকুৱা ধৰণৰ মন্তব্য পুনৰ পাকিস্তানৰ বিৰুদ্ধে কৰে শত্ৰুপক্ষৰ বিৰুদ্ধে কৰে ভাৰতৰ প্ৰযুক্তিৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেনেকুৱা ধৰণৰ কথা ক'ব হেতু হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ সমগ্ৰ বিশ্বই দেখিব যে বিশ্বৰ আটাইতকৈ ডাঙৰ ৰেল দলংখন এতিয়া ভাৰতত আছে এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে কিছু সময় পিছত এখন উদ্বোধন কৰিব আৰু
মুকলি কৰি দিয়া হ'ব আৰু লগতে এই জম্মু কাশ্মীৰত শ্ৰীনগৰ হওক বা কাটাৰ হওক এই অঞ্চলসমূহত কেইবাখনো নতুন ৰেলপথো মুকলি কৰিব লগতে বন্দে ভাৰতৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে মাজত পথৰ কেইটামান সময় আছে অপেক্ষা কৰিব লাগিব কিছু সময় পিছতে অপেক্ষাৰ অন্ত পৰিব